কি কৈছে কি কৈছে তোমাক ইয়াতে কি কৈছে তলৰ কোনবোৰ সংখ্যা পূৰ্ণ ঘন নহয় নে নহয় এতিয়া পূৰ্ণ ঘন হোৱাৰ ক্ষেত্ৰত আমি বৰ্গ সংখ্যাত পাইছিলো যে যিবিলাক সংখ্যাৰ একক স্থানত 2 3 7 আৰু 8 থাকিব সেইবোৰ পূৰ্ণ বৰ্গ নহয় কিন্তু ঘন সংখ্যাত কি কৰিব পাৰে সকলোবিলাকৰ ক্ষেত্ৰত থাকিব পাৰে 0 পৰা 9 লৈকে থাকিব পাৰে আমি লাষ্ট ক্লাছত চাইছিলো হয় নহয় সংখ্যাটো কি দিছে চোৱাচোন কি দিছে কি সংখ্যা দিছে হা 3757 মানে 3757 গতিকে ইয়াৰ একক স্থানত কি আছে 7 আছে থাকিব পাৰে 7 তেনে তুমি কেনেকৈ কবা নহয় বুলি গতিকে ইয়াক কি কৰিব লাগিব তুমি ভাঙি চাব লাগিব 3757 ভাঙি চাব নকৰি কি সংখ্যাৰে হৰণ যায় চা কি সংখ্যাৰে হৰণ যাব সেইকাৰণে আমি এই একক স্থান চাই ক'ব নোৱাৰিম এই কি সংখ্যা ঘন সংখ্যা হয় নে নহয় আমি কি কৰিব লাগিব ইয়াক ভাঙিব লাগিব ইয়াক আমি কি সংখ্যাৰে চেক কৰি চালো যাই যাই কি সংখ্যাৰে হৰণ যায় 13 ৰে হৰণ যাব 13 2 গুণে 26 13 3 গুণ 39 বেছি হৈ যাব গতিকে বেছি হ'ব নোৱাৰে বাকি কিমান থাকিব আমাৰ ইয়াতে 39 পৰা 2 গলে 37 হয় তাহলে 11 থাকিব আমাৰ বাকি কিমান থাকিব 11 11 ৰ পিছত কি আহিব আমাৰ 5 কিমান হৈ গ'ল এবাৰ 115 এতিয়া 13 দি কিমান বাৰ যাব 13 8 গুণ 104 13 8 গুণ 104 বিয়োগ কৰিলে কি পাবা ইয়াৰ পৰা কি পাবা 11 পোৱা যাব 11 পোৱা যাব পিছত কি আছে আমাৰ 7 পিছত কি আছে 7 কিমান হল 117 13 দি কিমান বাৰ যাব 13 9 গুণ 117 গতিকে ইয়াতে কিমান বাৰ যাব 9 বাৰ যাব বুজি পাইছো নে এটো একবাৰ হৰণ কৰিলো যদি তুমি দ্বিগুণ হৰণ কৰি ললা হয় ওপৰত কিমান পালা হয় 289 ইয়াক আকৌ ভাঙিব লাগিব না লাগে ইয়াক আকৌ তুমি ভিতৰত লৈ হৰণ কৰিব লগা হ'ব গতিকে লং প্ৰসেস হ'ব আমি এই ছটি নিয়মত কৰি যাম পাইছা বুজি ইয়াৰ পিছত চোৱা ইয়াক কিহেৰে ভাঙিব পাৰিম কিহেৰে হৰণ যাব আকৌ চোৱা যদি আমি চাও 13 ৰে আকৌ যাবনে 13 2 গুণে 26 13 2 গুণে 26 বাকি থাকিল কিমান 2 9 29 হয় না 13 ৰে না যায় ইমান দূৰ ডাঙৰ সংখ্যাৰে না যায় চোৱা আকৌ যোগ কৰি চাওচোন কিমান হয় কিমান হ'ব 10 যোগ 9 19 19 হলে 3 ৰে না যায় এটা 2 ৰেও না যায় 4 ৰে না যায় 5 ৰে না যায় 7 দি চাওচোন যাব নেকি 7 4 গুণ 28 পিছতো না যাব 7 ৰেও না যায় 9 না যায় হয় না 11 11 রে চোৱা হা 11 রে দিলে যাব নেকি হা 11 2 গুণে 22 বাকি থাকিল 6 6 9 69 11 রে না যায় এনেকৈ তুমি ভাবি ভাবি যাব পাৰা আৰু এটা কাম কৰিব পাৰা লাষ্টত কি আছে কোনবিলাক সংখ্যা পূৰণ কৰিলে নহয় একক স্থানত বৰ্গ কৰিলে হা 3 আৰু 7 ৰ কাৰণে তেনলে ইয়াতে 3 আমাৰ হতবা 13 হ'ব লাগিব নতুবা কি হ'ব লাগিব 17 হ'ব লাগিব কি হ'ব লাগিব 17 বা 13 হ'ব লাগিব বুজিছা আর 17 দি দিছাচোন কিমান হয় 17 1 গুণ 17 মানে আছিল কিমান আমাৰ উপর 28 আছিল 17 দিয়ে হরণ করলে একবার 17 হল বিয়োগ করলে কি হবে আমার 1 1 আর পিছত কিমান আছে 9 এবার কিমান বার যাব 7 বার যাব কিমান বার যাব 7 বার 17 7 গুণ এলো 7 7 7 গুণ 49 9 হাতে গল 4 7 1 গুণ 7 4 11 তাহলে কিমান বার গল এবার 17 দি 1 আর 7 কিমান বার গল 1 আর 7 লে 17 বার গল লে এই সংখ্যাটো মানে আমি কি পালো এই সংখ্যাটো মানে কি পালো 13 পূরণ 17 পূরণ 17 মানে আমাক চাব দিছে কি ঘন নে বর্গ সংখ্যা কি সংখ্যা চাব দিছে ঘন সংখ্যা হওয়ার কারণে কেইবার কই লাগিব তিনিবার কই লাগিব এটা সংখ্যা তিনিবার কই লাগিব গতিকে এতে তিনিবার হইছে নে হওয়া নাই তিনিবার হওয়া নাই তাহলে আমি কি লিখিম 1 নম্বরের 1 যে 3757 ইকুয়াল কি বলো এখানে বলো হয় না ই ঘন সংখ্যা নহয় ই ঘন সংখ্যা নহয় বুঝি পাইছ না কথাখিনি ঘন সংখ্যা কি নহয় ঘন সংখ্যা নহয় এখানে হরণ সাইডত লিখি লবা দরকার হয় বুঝিবার কারণে চারিটা অপশন দিয়া আছে তারে কেইটা নহয় আমি চাব লাগিব এটাই আনসার নাই আর বুঝি পাইছ না নাই বুঝছেনে 2 নম্বরটোত কি কৈছিল আমাক চাচোন কিমান দি আছে 2 নম্বরটোত কি দি আছে হ্যাঁ
নহয় একৰে 2 নম্বৰ যেটো ইয়াৰ আৰু এটা ম্যাথছ আছে এটো কোৱা সেকেন্ডটো কোৱা 3375 এক ভাঙি চোৱা কি হয় লিখিছ না এটো আগতো লিখি লোৱা 3375 এক ডিভাইড কৰি চোৱা তিনিবাৰ কৈ আছে নেকি যদি আছে ই কি হ'ব ঘন সংখ্যা হ'ব নহলে ঘন সংখ্যা নহয় কিমানেৰে যাব 5 এৰে যাব লিখি লোৱা সোনকালে পানি আছে সকলোৰে আছে এবাৰ চোৱা ইয়াক যদি আমি হৰণ কৰো কিমান বাৰ যাব 5 দি 3 ক নাযায় 2 ঘৰ ল 33 6 বাৰ যাব 5 6 গুণে 30 3 7 35 5 7 গুণ 35 বাকি থাকিল 2 2 5 25 5 5 গুণ আৰু 5 এৰে যাব না যায় 5 1 গুণ 5 বাকি থাকিল 1 1 7 17 5 3 গুণ 15 2 5 25 5 5 গুণ 25 আৰু যাব না 5 এৰে যাব 5 2 গুণে 10 3 5 35 5 7 গুণ 35 এবার 3 রে যাব নে 9 বার 3 রে 3 বার তাহলে কিমান হল আমার এবার শাসন এখানে মানে কিমান আছে 5 into 5 into 5 3 into 3 into 3 তিনটা কই আছে না নাই নাহলে এই কি হল পূর্ণ ঘন হল পূর্ণ ঘন হব এই পূর্ণ ঘন নহয় বা নহব মানে এবার 3 নম্বরটো চেক কৰিছ 3 নম্বরটো হয় না নহয় 3 নম্বরত কি কইছে কিমান দি আছে এ লিখিলো তো 3375 33 3 নম্বর এবার ইয়াক হরণ কৰিছ কিমান হয় লিখিছ না ওপৰটো চোৱা হৈছে মুছি দিলো এখানে এবার চোৱা আমাৰ কি আছে 3332 3332 ইয়াক হরণ করলে কি হবো 2 আছে মানে 2 এর যাব হরণ 2 দি দিয়া একবার 6 বার 6 বার একবার বুঝেছ নে 2 দি 3 একবার 1 3 13 2 গুণে 12 1 3 13 2 গুণে 12 আৰু ও এক বাকি থাকিল না আকো কিমান বার যাব 6 বার যাব বুঝেছ নে কিমান বার যাব 6 বার যাব এবার 6 আছে মানে কি এর হরণ যাব 2 এর যাব 8 বার 3 বার মানে আৰু 3 বার পাইছ না বুঝি না ফুলাল উপরটো চা 2 দি একবার 1 3 13 2 গুণে 12 1 3 13 2 গুণে 12 1 3 2 গুণ 12 ঠিক আছে এবার এটু চা কি হয়ে গেল 8 বার এতে গেল 3 বার এতে গেল 3 বার এতে এক কি হরে হরণ যাব শুন কি সংখ্যারে হরণ যাব ডিভিজিবিলিটি শিকাইছিল তোমালোকক কেরে যাব চা যোগ করলে 14 হয় 3 এর না যায় 2 এর তো প্রথমে না গল হয় না তাহলে হাতেরে শাসন যাব নাকি হাত 1 গুণ হাত মানে হাত 1 গুণ হাত বাকি থাকিল 1 1 3 13 হাতে দি একবার হাত 1 গুণ হাত বাকি থাকিল 6 6 3 63 হাত 9 গুণ 63 হাতেরে যাব হাতেরে যা শত কি কইছিল মই যে হেখৰ যেটো অঙ্ক আছে তাক দুগুণ কৰিবা দুগুণ করলে কিমান হবে 6 আর বাকি দুটো অঙ্ক গেছে 83 এর পৰা মাইনাস করে দিয়া 13 পৰা 6 গলে 7 এতে কিমান থাকিব আমার 7 77 হইছে না এই হাতের গণিত হয় না নহয় 7 11 গুণ 77 গতিকে এই সংখ্যাটো কি হবে হাতেৰে হৰণ যাব শিকাইছিল এখানে 7 এৰে বিভাজ্য আমি শিকাইছিল বা শিকাইছিল হয় না এবার সো আমি হাতেৰে হৰণ করলে কেবা যাব 7 1 গুণ 7 বাকি থাকিল 1 3 13 7 1 গুণ 7 বাকি থাকিল কিমান 6 6 3 63 7 9 গুণ 63 আকো সা এই নাম্বারটো করবাত পাইছিল আমি অলপ আগত কৰিছিল যে 119 পাইছিল নেকি না 17 পাইছিল 17 পাইছিল না 119 পানা এবার চাচোন এই কি সংখ্যাৰে হৰণ যাব এই কি সংখ্যাৰে হৰণ যাব 2 এৰে যাব নে 2 এৰে যাব নে না যায় একক স্থানত 9 আছে 3 এৰে যোৱাৰ কাৰণে যোগফল 3 গুণিত হ'ব লাগিব নহয় 4 এৰে না যায় 5 এৰে না যায় 0 আৰু 5 হ'ব লাগিব 6 এৰে 2 আৰু 3 এৰে যাব লাগিব 2 এৰে যোৱা নাই 3 এৰেও যোৱা নাই হয় না তাৰপিছত হাতেৰে হাতেৰে হাত 1 গুণ হাত বাকি থাকিল 4 4 9 4 9 7 7 গুণ
তাহলে কি হারে যাব হাতেৰে যাব ইয়াক দুগুণ কৰিলে কিমান হ'ব 18 বিয়োগ কৰিলে -7 পাম গতিকে ইও হাতৰ গুণিতক বুজিছ হাতেৰে যাব আৰু একবাৰ হাতেৰে হৰণ কৰি দে 7 × গুণ 7 4 × 9 49 7 7 গুণ 49 পাইছানে এবাৰ চোৱা ইয়াতে আমাৰ তিনিটাকৈ আছে না এটাকৈ আছে না দুটাকৈ আছে দুটাকৈ আছে এটা দুটাকৈ আছে দুটা আৰু এটা আছে একবাৰ গতিকে আমি গম পালো যে ঘন সংখ্যা হোৱাৰ কাৰণে কি লাগে আমাক তিনিবাৰকৈ লাগিব এটা তিনিবাৰকৈ হৈছে নেকি তেনেহলে এই সংখ্যাটো কি নহয় কাৰণ এইখিনি আমাৰ কি আছিল 2 পূৰণ 2 পূৰণ 7 পূৰণ 7 পূৰণ 17 তিনিটাকৈ নাই আমি কি লিখিম এ পূৰ্ণ ঘন নহয় পাইছনে বুজি এক চেক কৰি চাব লাগিব এই 1 নম্বৰটোত কাৰণ ইয়াতে দুটা কি দিছে পূৰ্ণ ঘন দিছে আৰু দুটা পূৰ্ণ ঘন দিয়া নাই কোনবোৰ নহয় বুলি কৈছে গতিকে দুটা আমি উলাই ল'ব লাগিব বুজি পাইছনে এবাৰ চোৱা আমাৰ নেক্সট যেটো দিছে 4 নম্বৰ কিমান দিছে 4 নম্বৰটো কিমান দিছে 4096 হয়নে 4 নম্বৰ 4096 ইয়াক এনেকৈ ভাঙি চোৱা কিমান হ'ব 4096 প্ৰথমে আমি 2 দিব পাৰিম কাৰণ একক স্থানত 6 আছে 2 দি 2 বাৰ 0 বাৰ 4 বাৰ 8 বাৰ আকৌ 2 ৰে যাব হয়নে 1024 আকৌ 2 ৰে যাব 512 বুজিছনে আকৌ 2 ৰে যাব বুজিছনে বনাই 2 ইয়াতে থাকিল কিমান 1 1 11 5 6 আকৌ 2 ৰে দিয়া 1 2 8 আকৌ 2 ৰে দিয়া 6 4 2 ৰে ডিভাইড কৰিলে 3 2 2 ৰে কৰিলে 1 6 2 ৰে কৰিলে 8 2 ৰে কৰিলে 4 2 ৰে ডিভাইড কৰিলে 2 চোৱাচোন কেইবাৰ হৈছে 12 বাৰ হৈছে না 12 বাৰ হৈছে এখানে কি লিখিম আমি 2 * 2 * 2 * 2 * 2 * 2 এনেকৈ কেইবাৰ লিখিম 12 বাৰ তাহলে জোড়াত আছে তিনটাকৈ আছে না নাই তিনটাকৈ থাকিলে এই ঘন সংখ্যা হ'ব গতিকে ইয়াৰ কোনটো কোনটো ঘন হল 1 নম্বৰ ঘন হোৱা নাই 3 নম্বৰ ঘন হোৱা নাই 2 আৰু 4 ঘন হৈছে বুজিছনে পোৱা নাই পাইছো ইয়াতে কৈ দিয়া নাই যে এটাই আছে ইয়াত সংখ্যাবোৰ কৈছে হয় নহয় কোনবোৰ মানে প্লুৰাল ফৰ্মত আছে মানে বহুবচনত আছে হয় নহয় সেইকাৰণে আমি চেক কৰি চালো যদি ক'লে হেতেন কোনটো তেতিয়া তুমি এটাই পালা হয় আছে মুছিয়ে বাৰু লিখিলা যিবিলাক সংখ্যাৰ মৌলিক উৎপাদীকৰণত এটা সংখ্যা তিনিবাৰকৈ থাকিব সেইখিনি পূৰ্ণ ঘন হ'ব আৰু নাথাকিলে পূৰ্ণ ঘন নহয় সেইকেইজন তোমাৰ লগতকৈ বেছি জানা নাকি বেলেগকৈ শিকাৰ কথা যে ভাবি আছে হৈছে না এখানে মুছি দিও এবাৰ 2 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে 2 নম্বৰ কোৱেশ্চনত কি কৈছে কি ফল নিৰ্ণয় কৰিব দিছে ঘনফল নিৰ্ণয় কৰাৰ নিয়ম কি এটা সংখ্যা আমি তিনিবাৰ পূৰণ কৰিম কিমান দিছে প্ৰথম সংখ্যা 19 তাহলে 19 কিউব তা মানে 19 কেইবাৰ পূৰণ কৰিব লাগিব 19 পূৰণ 19 ইয়াৰ পূৰণফল যেটো হ'ব হেতু आंसर তোমালোকে কি কৰিবা সাইডত এনেকে বহাই লবা 19 361 হৈছিল নেকি খিনি 81 ৰ 1 কেৰি গল 8 আৰু 17 হ'ব अगेन এতে 9 1 * 9 1 1 * 1 কিমান হ'ব 361 হল এখানে বুজি পাইছ নে কেইবাৰ কৰিছে আমি দুইবাৰ পূৰণ কৰিছো দুইবাৰ কৰোতে কিমান হৈছে 361 কিন্তু পূৰণ কৰিব লাগিব কেইবাৰ ঘন সংখ্যাত কেইবাৰ কৰিব লাগে এই যেটো ৰিজাল্ট পালা ইয়াৰ লগত আকৌ কি কৰিব লাগিব আমি 19 ইনটু কৰিব লাগিব এবাৰ কৰি দিয়া 9 1 * 9 9 1 * 9 আচ্ছা এটা কথা চোৱাচোন এতে একক স্থানত কি আছে আমাৰ এই সংখ্যাৰ ঘনফলত কিমান থাকিব একক স্থানত কি থাকিব বৰ্গ সংখ্যাত 3 হাত আছিল ঘন সংখ্যাত একে সংখ্যা থাকে মানে
ন থাকিলে ন কালি কৈছিলো আমি কি কি আছিল 1 থাকিলে 1 2 থাকিলে 8 3 থাকিলে 7 4 থাকিলে 4 5 থাকিলে 5 6 থাকিলে 6 7 থাকিলে 3 8 থাকিলে 2 9 থাকিলে 9 0 থাকিলে 0 বুজিছেনে খালি 2 আৰু 3 ক্ষেত্ৰত বেলেগ আছিল গতি এবাৰ ইয়াৰ একক স্থানত কি আছে 9 আছে তাহলে ঘনমূলত কি ঘনাংকত কি থাকিব 9 থাকিব এতিয়া চোৱা আমাৰ 9 আহি গৈছে অলৰেডি বুজিছ 9 1 গুণ 9 9 6 গুণ 54 4 হাতে গল 5 হৈছে 3 9 গুণ 27 আৰু 5 মিলি কিমান হ'ব 32 27 5 মিলি 32 1 1 jar 1 1 6 jar 6 1 3 jar 3 9 5 8 6 কি হৈছিল 6859 কৰিছিলা নে কোনোবা এনসার মিলিছে না এনেকে ঘৰত কৰিব লাগে 6859 হ'ব বুজি পাইছ না নাই এটো কেই নম্বৰৰ ম্যাথছ 2 এর 1 নম্বৰ এনেকৈ তোমালোকে বাকি তিনিটা ঘৰত কৰিবা হৈছে চিন দিয়া এবার 3 নম্বর তাহা কি আছে হৈছে মুছিব পাৰো এবার 3 নম্বর তাহা কি কৈছে 3 নম্বৰত তলৰ সংখ্যাবোৰৰ কি এককৰ স্থানৰ অংকত কি হ'ব হয়নে নহয় অলপ আগত কলো তোমালোকক 3 নম্বৰত কি কি সংখ্যা দিছে 1 নম্বৰত 14 তাৰপিছত 2 নম্বৰত 18 3 নম্বৰত 13 আৰু 27 চোৱা তোমালোকক ক্লাছত কোৱা হৈছিলে যে এককৰ স্থানত কোনবিলাক সংখ্যা থাকিব মই কৈছিলো যে 2 আৰু 3 এর বাহিৰে বাকি কেইটাত একে থাকে মানে 2 আৰু 3 লগত 7 আৰু 8 লগত ৰিলেশন আছে বুজিছেন নাই গতিকে 2 কিউব কৰিলে আমি 8 পাও আৰু 3 কিউব কৰিলে 7 পাও আৰু 7 কিউব করে 3 পাওয়া যায় 8 কিউব করলে 2 পাওয়া যায় আর ইয়ার বাইরে বাকি সব কেটা কি থাকে সেম থাকে চাচোন আমার 2 আর 3 এর মধ্যে 4 আছে নাকি 2 আর 3 4 আছে 2 আর 3 যেটা লিস্ট তাত 4 আছে নাকি নাই গতিকে ইয়ার একে থাকিব তাহলে আমি কি লিখিম যে 14 ৰ ঘন সংখ্যাৰ এককৰ স্থানত কি থাকিব এককৰ স্থানত 4 থাকিব কিয় থাকিব 4 আমি আগতে পাইছো যে যদি এককৰ স্থানত 4 থাকে ই কি হ'ব 4 থাকিব হয়নে নহয় এক পূরণ কৰি সহ দৰকাৰ নাই পূরণ কৰি आंसर উলিয়াবা যে তাৰপিছত কবা 4 থাকিব দৰকাৰ নাই বুজিছা অপশনাল দিয়া থাকিব এইটো দিয়া থাকিব তলত অপশন থাকিব 2 4 6 8 কোনটো টিক কৰিবা যত 4 আছে বুজিছ না নাই এবার এইটো 18 আছে 18 মানে এককৰ স্থানত কি আছে এককৰ স্থানত কি আছে ইয়ার 8 আছে তাহলে এই 18 যদি আমি কিউব করে দিও তার এককৰ স্থানত কি থাকিব 2 কারণ 8 থাকিলে 2 হ'ব বুজি পাইছো নে কৰিব পাৰিবা এটুত কিমান আছে 3 থাকিলে কি হয় 3 থাকিলে 7 পাৰিবা নে পাৰিবা ইয়াতে কিমান আছে কি আছে ইয়াৰ ঘন কৰিলে তাৰ এককৰ স্থানত কি থাকিব 7 থাকিলে 3 2 থাকিলে 8 3 থাকিলে 7 4 থাকিলে 4 5 থাকিলে 5 বুঝছিল না কই আচ্ছা এবার 4 নম্বরত আহা বুঝি পাইছ না করে পারিবা লিখি লই আইবা কালি মুছে দিলো এটা 4 নম্বরত কি কইছে 4 নম্বরত কি কইছে এখিনি উকে দিছিলো কালি মানে এটা সংখ্যা লোৱা তাৰে পৰা কি আছে সংখ্যাটো যিকোনো এটা কোৱা কোনটো কবা 1 নম্বৰ কোৱা কি আছে 5324 এই সংখ্যাটোক প্ৰথমে তুমি ভাঙি যা মৌলিকত পদীকৰণত ভাঙি দিয়া বুজিছ নে 5324 কিমান বাৰ যাব 2 এৰে যাব 2 টাইমস এতে হ'ব 6 টাইম 6 টাইম 2 টাইম বুজিছ নে 2 দি 5ক 2 বার বাকি থাকিল 1 1 3 13 2 6 গুণে 12 1 2 12 2 6 গুণে 12 আৰু 2 2 গুণে 4 আকৌ 2 এৰে যাব হৰণ যাব না যায় 2 এৰে দিয়া 2 দি একবার 2 দি 3 বার তাৰপিছত 3 বার একবার বুঝছ নে বুঝছ নাই বুঝছে এবাৰ সো আমাৰ কি আহিছে 1 3 3 1 হয় নহয় ইয়াৰ এককৰ স্থানত 1 আছে 2 এৰে না যায় মানে যোগ কৰিলে আমি কিমান পাম যোগ কৰিলে 8 পাম 8 3 ৰে না যায় শেষৰ দুটো অংক 31 4 ৰে না যায় হয় নহয়
শেষৰ অংকত 0 আৰু 5 নাই, 5ৰে নাযায়, 6ৰে নাযায় কিয়? 2 আৰু 3ৰে যোৱা নাই, কাৰণ 6ৰে নাযায়। 7ৰে যোৱাৰ কাৰণে কি আছিল? লাষ্টৰটো দুগুণ কৰি ইয়াৰ পৰা মাইনাস কৰিব লাগিব। সেইটো চোৱাতকৈ আমি এইফালৰ পৰা চাব, 7 দুগুণে 14, বেছি হৈ গ'ল, 7 1 গুণ 7, বাকী থাকিল 6, 6 3 63, 7 9 গুণ 63, লাষ্টৰ 1 বাকী থাকিব, 7ৰে নাযায়। 8ৰে যোৱাৰ কাৰণে কি আছিল? লাষ্টৰ 3টা আমাৰ 4ৰে হৰণ, 8ৰে হৰণ যাব লাগিব, নাযায়, বুজিছ? 9ৰে যোগফল 9ৰ গণিতক হ'ব লাগিব, হৈছে নেকি? হোৱা নাই, নাযায়। 10ৰে যোৱাৰ কাৰণে 0 হ'ব লাগিব, নাযায়। এবার লাস্ট চান্স আমার কি আছে? 11 দি চাম, এবার 11 দি 6, 11 1 গুণ 11, বাকি থাকিল 2, 2 3 23, 11 2 গুণে 22, বাকি থাকিল 1, 1 1 11, যাব না? 11 রে যাব। এবার 11 দিয়া হরণ করে দিয়া, 11 দি একবার, 11 1 গুণ 11, বাকি থাকিল 2, 2 3 23, 11 2 গুণে 22, বাকি থাকিল 1, 1 1 11, 11 দিয়ে 11 একবার যাব। এবার কিমান হল? 121। তোমালোকৰ কিজানি মুখস্থ আছে 11 11 গুণ কিমান হয়? 121 হয়। গতিকে ই কাৰ দ্বাৰা হৰণ যাব? আকৌ 11 দ্বাৰা হৰণ যাব। বুজি পাইছ নে? 11 দি 11 বাৰ। কি লিখিবা ইয়াতে এবাৰ? কি লিখিবা? 2 into 2 into 11 into 11 into 11। মানে এই যেটো সংখ্যা আমাক দিছে 5324, ই একচুয়ালি কেনেকুৱা সংখ্যা? যে 2 পূৰণ 2 পূৰণ 11 পূৰণ 11 পূৰণ 11, এইখিনি পূৰণ কৰিলে আমি কাক পাম? 5324 পাম। বুজিছে নে? কিন্তু ইয়াতে আমি দেখা পাইছো 3 কিহত আছে? 3টা, সরি 11 3টা আছে না নাই? কিন্তু 2 আমাৰ 3টা নাই। তাহলে ইয়াক যদি আমি পূর্ণ ঘন বনাব লগিয়া হয়, সংখ্যাটোৰ লগত কি পূৰণ কৰিলে পূৰ্ণ ঘন হ'ব? 2 পূৰণ কৰিব লাগিব। দেখা পাইছে নে বস্তুখিনি? যে ইয়াতে কোনে 3টা নাই? 2 3টা নাই। গতিকে আমি কি পূৰণ কৰিব লাগিব? 2 এটা পূৰণ কৰিব লাগিব। এটা লিখি দিবা, ভাষা যাৰ যেনেকুৱা হয় লিখিব পাৰা। ডাইৰেক্ট লিখিব পাৰিবা যে 2 পূৰণ কৰিলে পূৰ্ণ ঘন সংখ্যা পোৱা যাব। আৰু যদি কোনোবাই লিখা যে ইয়াতে 2 দুটা আছে আৰু এটা 2 পূৰণ কৰিব লাগিব, সেইটো লিখিব পাৰিবা। মুঠতে আমি কিমানটা বনাব লাগিব? 3টা বনাব লাগিব। এবাৰ আমি কি লিখিম? কি লিখিম এখিনিত? যে 5 3 2 4 ৰ লগত কি পূৰণ কৰিলে হ'ব? 2 পূৰণ কৰিলে পূৰ্ণ ঘন পোৱা যাব। আমি বৰ্গ সংখ্যা শিকিছিলো, পূৰ্ণ ঘন পোৱা যাব। বুজি পাইছ না কথাখিনি? পাইছ? এনেকৈ বাকীখিনি কৰিব পাৰিবা নে নোৱাৰা? পাৰিবা? 4ৰ বাকী কেইটা কৰিবা। 5ত ইয়াৰ উল্টা কৈছে, হৰণ কৰিলে কৈছে। চোৱা 5ত কি কৈছে? কি সংখ্যাৰে হৰণ কৰিব লাগিব, হয় নে নহয়? এতিয়া এই গণিত লিখা হৈছে নে? লিখা হৈছে না? এবাৰ চোৱা, মই মুছি দিলো এইখিনি। ধৰি লোৱা এই গণিতটো এইবাৰ আমাক পুৰণা কথা নকৈ, যদিও পুৰণা কথা কৈছে, এক্সামত আহিল হৰণৰ জাগাত। ক'ত আহিল? যে কি সংখ্যাৰে হৰণ কৰিলে এটা পূৰ্ণ ঘন পোৱা যাব। এতিয়া কিহেৰে হৰণ কৰিবা? মই লাষ্ট ক্লাছত কৈছিলো যে যিমান কেইটা থাকে, 3টা হোৱাৰ কাৰণে যিমান কেইটা থাকে সেইকেইটা কি কৰিব আমি? হৰণ কৰিব লাগিব। এতিয়া ইয়াতে 2 কেইবাৰ আছে? এইখিনিক এটা 2 যদি 2ৰে হৰণ কৰো, এটা 2 কাটা যাব, হয় নে নহয়? আৰু এটা কাটাৰ কাৰণে আৰু এটা 2ৰে হৰণ কৰিব লাগিব। মানে কি সংখ্যাৰে হৰণ কৰিব লাগিব? 4ৰে কৰিব লাগিব, 2ৰে নহয়। 2 পূৰণ 2 মানে 4ৰে কৰিব লাগিব। আৰু কি পূৰণ কৰিলে হ'ব? পূৰণ কৰাৰ সময়তো আমি চাব লাগিব 3টা হ'ব নে নহয়। 11 3টা আছে, 2 কেইটা আছিল? সেইকাৰণে আমি আৰু এটা 2 পূৰণ কৰি 3টা বনাম। ঠিক আছে? এইবাৰ 2 কেইটা আছে আমাৰ? 2টা। গতিকে ইয়াত এটা দি হৰণ কৰিলে এটা থাকি যাব। সেইকাৰণে আমি এটা 2ৰে হৰণ কৰিব নোৱাৰো। কেইটা 2ৰে কৰিব লাগিব? 2টা 2ৰে হৰণ কৰিব লাগিব। বুজিছ নে? যে 2 2 গুণে 4ৰে হৰণ কৰিব লাগিব। পাইছা বুজি? 5 নম্বৰ কৰিব পাৰিবা? হা? এনেকুৱা এটা মই ধৰি লৈছো, এনেকুৱা এটা সংখ্যা আছে। চোৱা এক্সাম্পল দিম এটা। ইয়াক নাজানো কি সংখ্যা, আমি নাজানো। বুজিছ? কিন্তু সংখ্যাটো ভাঙিলে কি হয়? x বুলি ধৰিছো সংখ্যাটো, ভাঙিলে ধৰা এনেকুৱা আছে 3 into 5 into 11 into 11 into 11। এইবাৰ কি সংখ্যা পূৰণ কৰিলে ই এটা পূৰ্ণ ঘন হ'ব? ক'ব পাৰিবানে? চোৱা কি সংখ্যা পূৰণ কৰিলে পূৰ্ণ ঘন হ'ব? কি পূৰণ কৰিব লাগিব? হা? 5 কেইবাৰ? কেইবাৰ? কিয় 3 বাৰ? একবাৰ তো আছে ইয়াতে। কেইবাৰ পূৰণ কৰিব লাগিব?
দুবার। তিনি কেইবাৰ আছে ইয়াতে আৰু কেইবাৰ পূৰণ কৰিব লাগিব তাৰ মানে তিনি দুইবাৰ পাঁচ দুইবাৰ তিনি দুইবাৰ পাঁচ দুইবাৰ কাৰণ ইয়াতে যেতিয়া আমি তিনি দুইবাৰ পূৰণ কৰি দিম চা তেতিয়া ইয়াতে কেইটা তিনি হল আমাৰ টোটেল তেতিয়াহে আমি ঘন সংখ্যা ওলাব পাৰিম হয় নহয় পাঁচ কেইবাৰ দিয়া আছে আৰু কেইবাৰ দিব লাগিব আমি দুইবাৰ আমাৰ এইখিনি বস্তু পূৰণ কৰিবলগীয়া 3355 5 5 গুণ 25 আৰু 3 3 গুণ 9 25 9 গুণ 225 25 9 গুণ 225 মানে 225 এৰে ইয়াক কি কৰিব লাগিব পূৰণ কৰিব লাগিব 100 100 225 এৰে পূৰণ কৰিলে এটা কি পোৱা যাব পূৰ্ণ ঘন সংখ্যা পোৱা যাব এতিয়া এই গণিতটোত যদি তোমাক পূৰণৰ কথা নকয় হৰণৰ কথা কয় তেতিয়া তুমি কি কৰিবা এবাৰ হৰণৰ কথা কৈছে কি সংখ্যাৰে হৰণ কৰিলে পূৰ্ণ ঘন পোৱা যাব চোৱা ইয়াতে আমি ঘন সংখ্যা হোৱাৰ কাৰণে তিনিবাৰ কৈ লাগে 11 আছে নে তিনিবাৰ এইখিনি ৰাখি দিম 5 কেইবাৰ আছে ইয়াক ৰাখিব নোৱাৰো কাৰণ পূৰণ কৰিলেহে আমি বঢ়াব পাৰিম এতিয়া এটা আছে তুমি কেনেকৈ বঢ়াবা ইয়াক বঢ়াব নোৱাৰো ইয়াক কমাব লাগিব কমাৰ কাৰণে কিৰে হৰণ কৰিম 5 ৰে 3 কো কমাৰ কাৰণে কিৰে হৰণ কৰিম এই দুটা পূৰণ কৰিলে কি হ'ব 15 চোৱা এতিয়া যদি এই সংখ্যাটোৰ কথা যদি কয় যে 100 কি সংখ্যাৰে হৰণ কৰিলে পূৰ্ণ ঘন পাম তেতিয়া আমি হৰণ কৰিব লাগিব কাৰ দ্বাৰা 15 ৰ দ্বাৰা আৰু যদি কয় কি সংখ্যাৰে পূৰণ কৰিলে পূৰ্ণ ঘন পাম তেতিয়া আমি পূৰণ কৰিব লাগিব 225 ৰ দ্বাৰা কাৰণ আমি অলপ আগত পালো 925 গুণ 225 পাইছে না বুজি সেইখিনি আমি পূৰণ কৰিবলগীয়া আছিল গতিকে পূৰণ কৰাৰ ক্ষেত্ৰত ক'লে কি হ'ব 225 আৰু হৰণ কৰাৰ ক্ষেত্ৰত ক'লে কি হ'ব 15 এবাৰ উলটাকে দিলু দিয়া ধৰা এবাৰ 3 দুটা আছে ওপৰত 5 দুটা আছে এবাৰ কি কৰিব লাগিব পূৰণ কৰাৰ ক্ষেত্ৰত কেইটা পূৰণ কৰিব লাগিব ভাবিছা এটা 5 এটা 3 তাৰমানে 5 3 গুণ 15 পূৰণ কৰিব লাগিব হৰণ কৰাৰ ক্ষেত্ৰত কি হ'ব কেইটা 3 হৰণ কৰিব লাগিব দুটা 3 আৰু 500 কেইবাৰ হৰণ কৰিব লাগিব দুবাৰ এইবাৰ 225 ৰে হৰণ কৰিলে পূৰ্ণ ঘন হ'ব আৰু 15 পূৰণ কৰিলে এটা পূৰ্ণ ঘন সংখ্যা পোৱা যাব পাইছে নে বুজি পাইছে নে বনাই তাৰমানে আমাৰ লক্ষ্য কি তিনিটাকৈ বনাব লাগিব বেছি থাকিলে কাটি কমাই দিম ডিভাইড কৰি দিম বুজিছে নে ডিভাইডৰ কথা ক'লে যদি এক্সট্ৰা আছে এইখিনি ডিভাইড কৰি কমাব লাগিব আৰু যদি পূৰণৰ কথা কয় তাৰ লগত পূৰণ কৰি তিনিটা বনাব লাগিব এইখিনি হৈছে আসল কথা পাইছে বুজি তেনেহলে আমি কি গলো 5 নম্বৰ পাৰ হৈ গলো 4 5 হৈ গল এবাৰ 6 নম্বৰত চোৱা কি কৈছে 6 নম্বৰত কি কৈছে 6 নম্বৰত কি কৈছে ঘনমূল উলিয়া কিবা নিয়ম নীতি উল্লেখ কৰিছে নেকি কৰা নাই আগত কেনেকৈ ঘনমূল উলিয়ালা সেম একে ধৰণে কৰি যাবা কি দিছে এবাৰ নাম্বাৰ এটা কোৱা 1 2 3 3 1 অলপ আগত কৰিলো তো 1 3 3 1 কিহেৰে হৰণ গৈছিল আমাৰ 11 ৰে গৈছিল মানে 11 এনেকে হ'ব আকৌ 11 দি দিলে 11 হ'ব তেনে আমি কি লিখিম এবাৰ 1 3 3 1 ইকুৱেল কিমান হ'ব 11 পূৰণ 11 কি উলিয়াব দিছে আমাক ঘনমূলৰ কাৰণে আমি কি চিন দিও এনেকৈ দি ইয়াতে কি দিব লাগে এটা 1 3 3 1 ইকুৱেল কিউব ৰুট 11 into 11 ঘনমূল তাৰমানে বুজিছা এতিয়া এই যেতিয়া ঘনমূল উলিয়াম এই চিনডাল থাকিব নেকি তিনিটাৰ পৰা কেইটা আহিব এটা আহিব কি আহিব আমাৰ ইয়াতে 11 আহিব এতেকে কি লিখিব পাৰা কিউব ৰুট অফ 1331 ইকুৱেল 11 তাৰমানে 1331 ৰ ঘনমূল 11 1331 ৰ ঘনমূল 11 লিখিলা সোনকালে লিখিলা এনেকৈ বাকিখিনি কৰিবা শিকাইছো ঘনমূল আৰু বৰ্গমূল যেনেকৈ উলিওৱা হয় একেদৰে উলিওৱা হয় কাৰণ বৰ্গমূলত দুটা লোৱা হয় ঘনমূলত তিনিটা লোৱা হয় হৈছে এবাৰ 7 নম্বৰত চোৱা কি কৈছে 7 নম্বৰত চোৱা উৎপাদক বিশ্লেষণ পদ্ধতি একে এটাতো উৎপাদক বিশ্লেষণ পদ্ধতি নহয়
6 7 একে 7 নম্বৰ কৰি আনিবা না দেখা দিব লাগিব এটা একদম একে 6 7 একে নিয়মত কিমান আছে কোৱা 7ৰ কেই নম্বৰ 4 নম্বৰ কি আছে 13824 মানে ইয়াক এনেকে ভাঙি দিয়া 13824 কি কথা আছে উৎপাদীকৰণত কৈছে না কোৱা নাই উৎপাদকত ভাঙি দিয়া 2 দি 6 বাৰ 1 8 18 2 9 গুণ 18 1 বাৰ 7 বাৰ সরি 2 বাৰ না 2 বাৰ আকৌ দেৰে যাব 3 বাৰ তাৰপিছত 4 বাৰ 5 বাৰ 6 বাৰ হৈছে 2 দি হৰণ কৰিলে 1 বাৰ 7 বাৰ 2 বাৰ 8 বাৰ বুজিছনে তাৰপিছত আকৌ দিয়া 2 ৰে 8 বাৰ 6 বাৰ 4 বাৰ 8 2 গুণে 16 1 2 12 2 6 গুণে 12 8 2 দি 4 বাৰ আকৌ দিয়া 2 ৰে 4 3 2 আকৌ দিয়া 2 ৰে 2 1 6 আকৌ দিয়া 2 ৰে 1 0 8 1 8 নিলিখিবা বহুতে 1 8 লিখি দিয়া কারণ 2 দি 2 একবার একক না যায় শূন্য বার তার সাথে হল হবো একেলগে হল হয় না যায় আকৌ দিয়া 2 রে কিমান বার যাব 5 4 5 4 আকৌ দিয়া 2 রে 2 7 সরি 2 7 কে রে যাব এবার 3 রে 3 9 3 রে 3 বার আছে তাহলে ইয়াক আমি কি লিখিব পাৰিম ঘনমূল উলিয়াব দিছে একে কথা ইয়াতে আমি যদি একবার লিখিলেও পাৰো অথবা ডাইরেক্ট এনেকে লিখিব পাৰো ঘনমূল ইমান ঠিক আছে এতে কি কৰিম আমি এনেকৈ দিম 2 কেইবাৰ আহিছে 2 9 বাৰ 2 পূৰণ 2 পূৰণ 2 লিখিলা একে বেলেগ নহয় মই কলো না 3 কেইবাৰ আছে আৰু 3 বাৰ আছে হয়নে এবার কেইটাৰ পৰা কেইটা আহে 3টাৰ পৰা এটা আহিব মানে প্ৰথমে 3টাত এনেকে এটা গোট বনাই লোৱা এই 3টা গোট বনাই লোৱা 3টা গোট বনাই লোৱা 3টা গোট বনাই 3 পৰা কি আহিব আমাৰ 3টা 2 পৰা এটা 2 ইয়াতেও 3টা 2 পৰা আৰু এটা 3 এবার পূরণ কৰি চোৱা 2 2 গুণে 4 4 2 গুণে 8 8 3 গুণ 24 কিমান হ'ব 24 2 2 গুণে 4 4 2 গুণে 8 8 3 গুণ 24 এতেকে কার ঘনমূল বুঝছিল হেতু চিন লিখি দিয়া একবার 13824 24 ঘনমূল কিমান হল আমাৰ 24 4 থাকিলে 4 হয় মনত আছে না তাহলে ইয়াৰ 24ৰ একক স্থানত 4 আছে ইয়াক ঘন কৰিলে যেটো সংখ্যা পাম তাৰ একক স্থানত 4 থাকিব লাগিব 4 আছিল আমাৰ 8 নম্বরত কি দিছে এবার উৎপাদক বিশ্লেষণ কৰিব দিয়া নাই মানে আনুমানিক পদ্ধতিত কৰিব দিছে কিহত কৰিব দিছে আনুমানিক পদ্ধতি এটা অনুমানত আমি কৰিব পাৰো বুজিছ এটা দেখাই দিম দিয়া কৰিব পাৰিবা হা তেনেহলে আমি আগত যেটো বস্তু পাইছিলো বর্গমূলৰ ক্ষেত্ৰত 2 ঘৰ কৈ লৈছিলো হয় না নহয় এবাৰ আমি 3 ঘৰকে লৈ আছো নাকি বেলেগ লৈ আছো এবার কোনটো শিকাম মই 8 নম্বৰ অনুমান পদ্ধতিৰ দ্বাৰা বুজিছ অনুমান পদ্ধতিৰ দ্বাৰা কি কৰিম বর্গমূল উলিয়াম মানে উৎপাদক বিশ্লেষণ কৰিব নালাগে কিমান দিছিল তোমাক অলপ আগত যে কৰিলো আমি কি আছিল 1 এই মাত্ৰ যে কৰিলো এতে 13824 মানে ইয়াৰ কি উলিয়াব লাগে বর্গ ঘনমূল উলিয়াব লাগে হয় না নহয় তুমি লাষ্টৰ পৰা 3 ঘৰ লোৱা লাষ্টৰ পৰা বুজিছ নে পোৱা নাই এবেলা চাইলো একবার লাষ্টৰ পৰা কেই ঘৰ লম 3 ঘৰ এতে ইয়াৰ একক স্থানত কি আছে আমি গম পাও 4 থাকিলে কি হয় 4 হয় ঘনমূলৰ ক্ষেত্ৰত 4 থাকিলে 4 তাহলে এবার এই 4 যে আছে
ইয়াৰ কাৰণে আমি এককৰ স্থানত কি লিখিলাম 4 লিখিলাম এককৰ স্থানত 4 লিখিলাম এবাৰ এই তিনিটাক বাদ দিয়াৰ পিছত কি সংখ্যা থাকিল আমাৰ কিমান থাকিল 13 তুমি জানা 1 কিউব মই কালি মেমৰাইজ কৰিছিলো 1 কিউব মানে 1 2 কিউব মানে 8 3 কিউব মানে 27 এবাৰ এইটো চা এবাৰ এই 13 টো কত আছে 13 কত আছে চাচোন এই দুটাৰ ভিতৰত আছে না নাই 13 8 আৰু 27 ৰ মাজত আছে তেনেহলে এনেকুৱা যদি মাজত থাকে তেতিয়া তুমি সৰুটো ল'ব লাগিব কোনটো ল'ব লাগিব সৰুটো ল'ব লাগিব আৰু যদি ইকুৱেল হয় হেইটো ল'ব লাগিব ধৰিলে আমাৰ যদি এটা 8 থাকিলে হয় তেতিয়া আমি কোনটো ল'লো হয় 2 ল'লো হয় 2 কিউব মানে 8 2 ল'লো হয় বুজি পাইছ না নাই পাইছো কি কৰি আমি এনেকৈ 3 ঘৰ লম পিছৰ পৰা কেই ঘৰ 3 ঘৰ আৰু একবাৰ মুছি দিছো মই চোৱা আমি কি কৰিছো 3 ঘৰ লৈছো 3 ঘৰৰ এককৰ স্থানত কি আছে আমি জানো ঘনমূলত আৰু ঘনত 4 থাকিলে 4 হয় 2 থাকিলে 8 হয় 8 থাকিলে 2 হয় এয়াতো হে একে বস্তু হ'ব আমাৰ ইয়াতে 4 আছে মানে কি হ'ব 4 হ'ব আমি এককৰ ঘৰৰ অংক পাই গৈছো এককৰ ঘৰৰ অংক পাই গৈছো ইয়াতে কেইবাৰ মাৰ্ক কৰাছে দুইবাৰ ইয়াতে এটা তিনিটা মিলি একবাৰ আৰু দুটা মিলি একবাৰ মানে আমাৰ দুটা অংক থাকিব সংখ্যাত কেইটা থাকিব দুটা অংক থাকিব এতিয়া এই 13 আমি চাম কোন কোন সংখ্যাৰ কিউবৰ মাজত আছে 2 কিউব মানে 8 আৰু 3 কিউব মানে 27 13 নিশ্চয় এই দুটাৰ ভিতৰত আছে মানে 2 আৰু 3 কিউবৰ মাজত আছে 2 কিউব এণ্ড 3 কিউবৰ মাজত আছে বুজি পাইছ না কথাখিনি যেতিয়া ইয়াৰ মাজত থাকিব সৰুটো ল'বা ইকুৱেল যেটো হ'ব হেইটো ল'ব লাগিব যদি 8 থাকিলে হয় এটো ধৰা 13 নাথাকি 8 থাকিলে হয় তেতিয়া আমি কি ললো হয় 2 এবাৰ 13 আছে মাজতে আছে না 3 আৰু 2 ৰ মাজত আছিল গতে আমি সৰুটো ল'ব লাগিব কোনটো ল'ব লাগিব কি হ'ব এবাৰ আমাৰ ইয়াতে তেনেহলে চোৱাচোন আমি এইটোৰ বৰ্গমূল ঘনমূল কি উলাইছিলো হা হাতৰ যেটো তোমালোকে দিছিলা কৰিব কিমান ওলাইছিল ঘনমূল কি পদ্ধতিৰে কৰিছিলো বৰ্গমূল পদ্ধতিৰে উৎপাদীকৰণ পদ্ধতিৰে মানে উৎপাদীকৰণ পদ্ধতিৰে কি ওলাইছিল 24 আৰু এইবাৰ কি ওলাব 24 পাইছে না বুজি আৰু এটা 8 ৰ পৰা এতিয়া কিতাপত যেটো আছে তাৰে পৰা এটা ল ক কি কোনটো কৰি দিম 1 কৰি দিম কিমান আছে 1 2 1 6 7 মানে কি উলিয়াব লাগে ঘনমূল উলিয়াব লাগে ঘনমূল চিন দি দিয়া এনেকৈ দিলা বুজিছ না নাই এবাৰ ইয়াৰ একক স্থানত কি আছে তিনিটাকৈ আছ মাৰি দিয়া একক স্থানত কি আছে 7 থাকিলে কি হয় 3 একক স্থানত আহি যাব পাইছো বুজি ইয়াতে কি আছে আমাৰ বাকি সংখ্যা 12 বাকি সংখ্যা 12 যদি 12 হয় 12 কাৰ কাৰ মাজত আছে 2 কিউব মানে 8 আৰু 3 কিউব মানে 27 কোনটা আহিব বুলি ভাবিছা তোমালোকে কোনটা আহিব 8 নহয় এই কিউবৰ সৰুটো আহিব এইটোৰ ভিতৰতহে আমি চালো 12 8 আৰু 27 ৰ ভিতৰত থাকে গতে 8 কৰিব আহিল 2 কিউব কৰি আহিছিল আৰু 27 কোনে কিউব কৰি আহিছিল 3 কিউব কৰি 27 আহিছিল এই 2 আৰু 3 ৰ ভিতৰত সৰুটো হ'ব কোনটো হ'ব তাহলে आंसर কি হ'ব আমাৰ ইয়াৰ ঘনমূল 23 কিমান সহজতে লাগি গল ইয়াক কোৱা হয় আনুমানিক পদ্ধতি হা কত সৰুকে বহাব পাৰো সাইডত এখিনি লিখাৰ দৰকাৰ নাই এখিনি মনে মনে কৰিব লাগিব 12 কাৰ মাজত আছে 2 কিউব মানে 8 3 কিউব মানে 27 দুটা মাজত আছে লে 2 কিউব লম না আমি 3 কিউব লম 2 কিউবৰ 2 ল'ব লাগিব 2 কিউবৰ 2 ল'ব লাগিব পাইছ না বুজি নাপা নাই আৰু এটা দেখাব লাগিব নেকি 8000 একো প্ৰবলেম নাই 8000 কেই নম্বৰ আছিল এটো 2 নম্বৰ চোৱা আমাৰ লাষ্টত কি আছে তিনিটাকে চিন দিছিলো মনত আছে না নাই তিনিটা দিলো